আপুনি জানেনে, শ্ৰীক্ষেত্ৰ পুৰীৰ নীল সাগৰৰ পাৰত পৱনপুত্ৰ হনুমান আজিও শিকলিৰে বান্ধ খাই আছে। কিন্তু কিয়? ভগৱান জগন্নাথে নিজৰ পৰম ভক্তক কিয় এনেদৰে বন্দী কৰি থৈছে? আহক আজি জানো এই ৰহস্যময় তথা অলৌকিক কাহিনী। অতীজৰে পৰা পুৰীৰ জগন্নাথ মন্দিৰ এক আধ্যাত্মিক শক্তিৰ কেন্দ্ৰ। কিন্তু কোৱা হয় যে এসময়ত এই পবিত্ৰ ভূমিৰ বাবে সমুদ্ৰ আছিল এক ডাঙৰ বিপদ। সাগৰৰ প্ৰকাণ্ড ঢৌৱে বাৰে বাৰে মন্দিৰক ক্ষতি কৰিবলৈ বিচাৰিছিল আৰু পবিত্ৰ চহৰখন বুৰাই পেলাবলৈ উদ্যত হৈছিল। তেতিয়া ভক্তৰ ৰক্ষাৰ বাবে আৰু মন্দিৰৰ নিৰাপত্তাৰ বাবে স্বয়ং ভগৱান জগন্নাথে হনুমানক মাতি পঠিয়ালে। প্ৰভু জগন্নাথে হনুমানক আদেশ দিলে, হে পৱনপুত্ৰ, তুমি এই সাগৰৰ পাৰত থিয় হৈ মন্দিৰক সুৰক্ষা দিয়া, যাতে সমুদ্ৰৰ ঢৌৱে কেতিয়াও মোৰ মন্দিৰ স্পৰ্শ কৰিব নোৱাৰে। হনুমান আছিল আজ্ঞাকাৰী ভক্ত। তেওঁ দিন ৰাত একাকাৰ কৰি সমুদ্ৰক আগভেটি ধৰিলে। কিন্তু এটা সমস্যা হ'ল, হনুমানৰ হৃদয়ে কেৱল বিচাৰে ৰাম নামৰ ৰস। যেতিয়াই পুৰী চহৰৰ ক'ৰবাত ৰামায়ণ পাঠ বা ভজন হয়, হনুমান সেই অমৃত পান কৰিবলৈ স্থিৰ হৈ থাকিব নোৱাৰে। এদিনাখন নিশা দূৰৈৰ পৰা ৰাম কথাৰ মিঠা সুৰ ভাহি আহিল। সেই সুৰত বিভোৰ হৈ হনুমানে নিজৰ স্থান ত্যাগ কৰি ৰামায়ণ শুনিবলৈ গুচি গ'ল। সেই সুযোগতে সাগৰৰ গৰ্জন বাঢ়ি আহিল আৰু পানীয়ে নগৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ ধৰিলে। জগন্নাথে দেখিলে যে ভক্তৰ অত্যধিক ভক্তিৰ বাবে কৰ্তব্যত অলপ আউল লাগিছে। ভক্ত আৰু কৰ্তব্যৰ মাজত ভাৰসাম্য ৰাখিবলৈ জগন্নাথে এক আচৰিত লীলা কৰিলে। পিছদিনা যেতিয়া হনুমান ঘূৰি আহিল, প্ৰভু জগন্নাথে তেওঁক সোণৰ শিকলিৰে হাত আৰু ভৰি বান্ধি সাগৰৰ পাৰত থিয় কৰাই দিলে, যাতে তেওঁ সেই স্থান এৰি কলৈকো যাব নোৱাৰে। এই কাহিনীৰ বাবে পুৰীৰ এই বিশেষ মন্দিৰটোৰ নাম হ'ল বেৰী হনুমান বা চক্ৰতীৰ্থ হনুমান। আজিও আপুনি পুৰীলৈ গ'লে দেখিবলৈ পাব যে মহাবীৰ হনুমান শিকলিৰে বান্ধ খাই সাগৰৰ পহৰা দি আছে। এয়া কেৱল এটা শাস্তি নহয়, এয়া হ'ল ভক্ত আৰু ভগৱানৰ এক মধুৰ সম্পৰ্ক, য'ত ভক্তই নিজৰ সৰ্বস্ব ত্যাগ কৰি ভগৱানৰ আদেশ পালন কৰে। কৰ্তব্য আৰু ভক্তি যেতিয়া এক হয়, তেতিয়াই সৃষ্টি হয় এনে অমৰ কাহিনী। জয় জগন্নাথ, জয় হনুমান। আপুনি কি কয়? হনুমানৰ এই ত্যাগৰ কাহিনীটো আপুনি আগতে জানিছিলনে? কমেণ্ট কৰি আমাক জনাওক আৰু এনে ধৰণৰ অধিক আধ্যাত্মিক কাহিনীৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।